বিলাসীপাৰ লগতে নামনি অসমৰ বাবে সুখবৰ। মুছলমানসকলৰ বাবে এজন যুৱকে লৈ আহিছে এই ভাল খবৰ। এতিয়াৰ পৰা দূৰ দূৰণিলৈ যাব নালাগে উমৰাহ হজৰ বাবে যোগাযোগ কৰিবলৈ। ধুবুৰী জিলা বাখীৰ পৰা সমজিলাৰ অন্তৰ্গত উদমাৰী গাঁৱৰ এজন যুৱকে খুলিছে এন অভাৰচিজ কনচালটেণ্ট নামৰ বৈদেশিক ৰাষ্ট্ৰলৈ যোৱাৰ ভিছা ষ্টাম্পিং ইমিগ্ৰেশ্যন চেণ্টাৰ। প্ৰথমতে কৰ্মসূত্ৰে ছৌদি আৰবত গমন কৰি 10 বছৰ অতিবাহিত কৰি উদমাৰী গাঁৱৰ ৰফিকুল ইছলামে বিভিন্ন সময়ত অসমৰ পৰা ছৌদি আৰবত কৰ্মৰ কাৰণে হওক বা হজৰ বাবে উমৰাহ হজৰ বাবে যোৱা অসমৰ নাগৰিকক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আহিছে। কেতিয়াবা বিভিন্ন অজ্ঞাত ব্যক্তিৰ সৈতে উমৰাহ হজ কৰিবলৈ যোৱা হজযাত্ৰীসকল সন্মুখীন হয় বিভিন্ন সমস্যাৰ। বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই তেওঁ নিজে লগত থাকি নিজ গৃহলৈ ঘূৰাই অনাত সহায় কৰে এই ৰফিকুল ইছলাম নামৰ যুৱকজনে। এইবেলি তেখেতে নিজে ঘৰলৈ আহি নিজ বাসভৱনত উদমাৰীত এন অভাৰচিজ কনচালটেণ্ট নামৰ এটা চেণ্টাৰ মুকলি কৰে। এই চেণ্টাৰৰ জৰিয়তে অতি কম খৰচত উমৰাহ হজলৈ যোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কালি শুক্ৰবাৰ জুম্মাৰ নামাজৰ পিছত স্থানীয় বহুতো লোকে হজ কৰি অহা ব্যক্তিসকলৰ উপস্থিতিত কেন্দ্ৰটো শুভোদ্বোধন কৰে। সাংবাদিকৰ সাক্ষাৎকাৰত উমৰাৰ লগতে নিবনুৱা যুৱকসকলেও কৰ্মসংস্থাপনৰ বাবে উক্ত কেন্দ্ৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। শুভাৰম্ভণি উপলক্ষে অহা আগষ্ট মাহৰ 7 তাৰিখে উমৰাহ হজলৈ যোৱাৰ বাবে বিশেষ অফাৰ ঘোষণা কৰে। উক্ত আগষ্ট মাহৰ 7 তাৰিখে কোনো ব্যক্তি যাব বিচাৰিলে স্ক্ৰীনত উল্লেখ কৰা 9707858112 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। হয়, আজি আপোনালোকে গম পাইছে যে এওঁৰ নাম ৰফিকুল ইছলাম আৰু তেওঁ কনচালটেণ্ট এটা খুলিছে উদমাৰী গাঁৱত। আৰু বিলাসীপাৰা, বিশেষকৈ বিলাসীপাৰা, ধুবুৰী আৰু নিয়াৰেষ্ট যিকেইখন জিলা আছে তেওঁৰ উমৰাহ হজ যোৱাৰ কাৰণে যিটো কনচালটেণ্ট আছে তেওঁ আজি ইয়াত খুলিছে বা তেওঁৰ মেম্বাৰশ্বিপ পাইছে আৰু কম খৰচত এওঁ উমৰাহ হজ কৰিবলৈ লৈ যাব পাৰিব। আৰু বিশেষকৈ তেওঁৰ এটা বিশেষ গুণ আছে, তেওঁ সলসলীয়াকৈ এৰাবিক ভাষাটো ক'ব পাৰে আৰু ইয়াৰ পূৰ্বেও তেওঁ ছৌদি আৰবত গৈ বহু বছৰ তেওঁ কাম কৰিছে আৰু বিভিন্ন ধৰণৰ মানুহক সহায় সহযোগিতা কৰিছে। গতিকে তেওঁৰ এটা এক্সপিৰিয়েঞ্চ আছে আৰু সেই এক্সপিৰিয়েঞ্চৰ ভিত্তিত তেওঁ বিলাসীপাৰা চাব ডিভিজনৰ উদমাৰী গাঁৱত এটা কনচালটেণ্ট খুলিছে আৰু এই কনচালটেণ্টৰ জৰিয়তে উমৰাহ হজ কৰিব যোৱা মানুহখিনিৰ কাৰণে বহুত সহায় হ'ব। কাৰণ যদি তেওঁ যিহেতু এৰাবিক চলচলীয়াকৈ ক'ব পাৰে, গতিকে তাত গৈ মানুহখিনিৰ যি অসুবিধাৰ সন্মুখীন হয় আমি যিখিনি কথা গম পাওঁ, যদি সাধাৰণ ৰাইজে উমৰাহ হজ এওঁৰ থ্ৰু দি যায় বা এওঁৰ কনচালটেণ্টৰ থ্ৰু দি যায়, সেই মানুহখিনিৰ সহায় সহযোগিতা হ'ব। আৰু তেওঁৰ যিখিনি কথা কৈছে যে কম খৰচত, আৰু বাকী বহুতো হয়তো কনচালটেণ্ট আছে ধুবুৰীত আৰু বিলাসীপাৰাত বা বিভিন্ন ঠাইত আছে, কিন্তু এওঁৰ থ্ৰু দি যদি কোনোবাই যায় বিভিন্ন ধৰণৰ তাতে গৈ যিখিনি হাৰাশাস্তি হয়, বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ভাষা নজনাৰ কাৰণে, এই সুবিধাখিনি তেওঁ কৰি দিব পাৰিব। আৰু বিশেষকৈ মানুহখিনিক যিখিনি সহায় সহযোগিতা, তাত গৈ যিখিনি মানুহৰ একচুৱেলি অসুবিধা হয় এই অসুবিধাখিনি তেওঁ একচুৱেলি দূৰ কৰিব। আৰু তেওঁৰ লগত যোগাযোগ কৰক, তেওঁৰ ফোন নম্বৰো তেওঁ দি দিব, ৰফিকুল ইছলাম তেওঁৰ নাম। আৰু তেওঁ খুব ভালকৈ আয়োজন কৰিছে আৰু বিশেষকৈ অকল উমৰাহ হজ কৰিবলৈ যোৱা বুলি কোনো কথা নাই। কোনোবা যুৱকে যদি ছৌদি আৰবত গৈ কাম কৰিব খোজে, বিভিন্ন ভিছাৰ ক্ষেত্ৰতে হওক, বিভিন্ন কামৰ ক্ষেত্ৰতে হওক, তেওঁ সুবিধা কৰি দিব বুলি কৈছে। গতিকে মই বিলাসীপাৰা ৰাইজ, ধুবুৰী ৰাইজ তথা অসমৰ সৰ্বসাধাৰণ ৰাইজক মই জনাব বিচাৰিছোঁ যে তেওঁ যিটো কনচালটেণ্ট খুলিছে উমৰাহ হজ যোৱাৰ কাৰণে, অকল উমৰাহ হজ বুলি নহয় বিভিন্ন ক্ষেত্ৰত তেওঁ সহায় কৰিব বুলি বিশ্বাস। গতিকে সৰ্বসাধাৰণ ৰাইজক, জনসাধাৰণক মই এইটোৱে ক'ম যে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰক উমৰাহ হজত যোৱাৰ কাৰণে বা ছৌদি আৰবত যোৱাৰ কাৰণে বিভিন্ন কামৰ খাতিৰত তেওঁৰ লগত যোগাযোগ কৰিলে খুব সহজে আপোনালোকে সুবিধা পাব বা তাতে গৈ কোনো অসুবিধাৰ সন্মুখীন নহ'ব বুলি মই এইখিনি জানো। আসসালামু আলাইকুম। মই অসমবাসীক ৰাইজক ক'ব খুজিছোঁ, যিবিলাক মানুহ উমৰাহ হজৰ কাৰণে আমাৰ অসমৰ পৰা যায়, কিছুমান মানুহ আছে যি ভাষা নাপায়, এৰাবিক ভাষা ভালদৰে ক'ব নোৱাৰে, এইবিলাক মুআল্লিমৰ লগত যায়। বিভিন্ন আমাৰ মক্কাবাসী বা মক্কাত বা উমৰত মদিনাত কিছুমান মানুহক এৰি আহে
আৰু ভাষা নাজানাৰ খাতিৰত এইবিলাক মানুহ খুব হাৰাশাস্তি পায়। উমৰা হজ কৰিব যাওঁ কাৰণে আশা কৰি আছে। এইবিলাক মানুহে যদি আমাৰ এইখন অফিচৰ পৰা যায় তেনেহ'লে ইহঁতৰ কাৰণে খুব এটা ভাল হ'ব। মই চৌদি আৰবত 10 বছৰ তাত কাম কৰিছোঁ। চৌদি আৰবৰ ভাষা মোৰ জানা আছে। মই চৌদি আৰবত উমৰা কৰা মানুহৰ লগত আমাৰ অসমৰ যিবিলাক মানুহে গৈছিল সিহঁতৰ লগতো মই দেখা খোৱা কৰিছোঁ। ক'ত ক'ত কি আছে, ক'ত আল্লাহ ৰচুলৰ পবিত্ৰ ক'ত আণ্ডা দিছিল, ক'ত হীৰা বাহাৰে, ক'ত কোৰাণ নাজিল হৈছিল। আমি এই আমাৰ অসমৰ যিবিলাক হাজী গৈছিল আমাৰ ঘৰৰ ওচৰৰ এইবিলাকলৈ আমি ঘূৰিছিলোঁ। গতিকে মই অসমবাসী ৰাইজক ক'ব খুজিছোঁ, যোনবাই উমৰা কৰিব আশা কৰি আছে আমাৰ লগত যোগাযোগ কৰিলে ইহঁতৰ ভাল হ'ব যে আমি লগত নিজে লৈ যাম আৰু নিজে লৈ আহিম। কোনো ধৰণৰ ইনশাআল্লাহ কোনো অসুবিধা নহ'ব। আৰবী ভাষা ভালকৈ ক'ব পাৰোঁ। আৰবিয়ান মানুহৰ লগত মোৰ চলা ফুৰা অভিজ্ঞতা আছে। আৰু কোনোবাই হাজী যদিও ইচ্ছা কৰে যে নহয় মই অসমৰ পৰা আপোনাৰ লগত যাম, আপোনাৰ লগত আহিম, এখেতৰ কাৰণে আমি এটা অফাৰ ৰাখিছোঁ যে 1 লাখ টকা হ'লে আমাৰ লগত ভিছা আৰু থাকা আৰু খোৱা আৰু এইফালে অহা যোৱা প্লেনৰ টিকেট চব মই 1 লাখ টকাৰ ভিতৰতে কৰি দিম। এইখন অফিচৰ পৰা যিটো কোনোবাই যাব খুজিছে যে আমাৰ অসমৰ বহুত ল'ৰা এনেকুৱা আছে যে পঢ়া শুনা কৰি কৰ্ম নাথাকাৰ ক্ষেত্ৰত ঘূৰা ফুৰা কৰে। যিটো যাব খোজে ড্ৰাইভাৰী ভিছা পাব আৰু কোম্পানীৰ ভিছা আছে। যদি কোনোবাই যাব খোজে আমাৰ লগত যোগাযোগ কৰিলে আমি ইয়াত পঠাই দিম। আগষ্টৰ 7 তাৰিখে কোনোবাই যদি উমৰাত যাব খুজিছে তেনেহ'লে আমাৰ বুকিং চলি আছে, আমাৰ লগত যোগাযোগ কৰিব। আগষ্ট মাহৰ অহা আগষ্ট মাহৰ 7 তাৰিখত আমাৰ ইয়াৰ পৰা উমৰালৈকে যোৱা হ'ব। ইয়াৰে বুকিং চলি আছে। যদি কোনোবাই উমৰাত যোৱাৰ কাৰণে আশা কৰি আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে।